বিশ্বজ্যোতি সংঘৰ উদ্যোগত নিৰ্মাণ অঞ্চলত 40 বছৰ উদ্যোগ প্ৰথম খেলুৱৈসকলক আমি আমাৰ এই খেলপথাৰ এই অঞ্চলত তেওঁলোকক আমি আমন্ত্ৰণ কৰি তেওঁলোকৰ ফুটবল খেল আমি প্ৰদৰ্শন কৰিব বিচাৰিছিলোঁ সেই আমি আজি এই অনুষ্ঠানত তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ খেল প্ৰদৰ্শন কৰিলে বহু বহু ধন্যবাদ তথা দীৰ্ঘায়ু কামনা কৰিছোঁ প্ৰত্যেকজন খেলুৱৈসকলক। আমি দুয়োটা দললৈ খেলৰ অধিনায়ক দুজনক আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। চৰাইৰ পৰা মিলনজ্যোতি ফুটবল দলৰ অধিনায়ক অৰ্জুন গোৱালা ডাঙৰীয়া আপোনাৰ আমাৰ মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি মুখনি মঞ্চতে আমি আপোনাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব জনমুখ জনজাতি বিশ্বজ্যোতি সংঘৰ সন্মানীয় সভাপতি বুদ্ধৰাম দাই ডাঙৰীয়াই। লগতে আমি আজিৰ খেলৰ অনুভৱ তথা উদীয়মান খেলুৱৈসকলক উদ্দেশ্যি চমুকৈ বাৰ্তা ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। কমুৱাব লাগিব ন, সন্ধিয়া হ'ব হৈছে ন, গতিকে ইয়াত উপস্থিত থকা সকলোকে আমি এজন প্ৰাক্তন খেলুৱৈ আছিলোঁ, খেল ভাল পাওঁ, ক্ৰীড়া সংস্কৃতি ভাল পাওঁ, ভাল পোৱা এজন ব্যক্তি হিচাপে আমাক ইয়াত দুআষাৰ কবল দিয়াৰ কাৰণে আমি প্ৰথমে সকলোলৈ শ্ৰদ্ধা আৰু মৰম যাচিছোঁ, হয়নে? তাৰপিছত মোৰ মৰমৰ এই যে ৰঙা ৰঙা ড্ৰেছ পিন্ধি থকা মোৰ খুব মৰম লগা সেই খেলুৱৈসকল আৰু আমাৰ মাজৰ বাৰী লিগিবাৰীৰ মোৰ মৰমৰ খেলুৱৈসকলক তোমালোকক অভিনন্দন জনাইছোঁ। তোমালোকৰ ভৱিষ্যত খুব সুন্দৰ আছে, গতিকে তোমালোকে আগবাঢ়ি যোৱা। এই যে মানুহজন প্ৰাক্তন ONGC, বয়স কিমান হ'ল বাৰু আপোনাৰ? 61 বছৰ হ'ল। এতিয়াও তেখেতে ৰিটায়াৰ হোৱাৰ পিছত ঘৰত সোমাই নাথাকি, সকাম নিকাম কৰি নাথাকি, অকল মৃত্যুৰ কুটুম চাই নাথাকি তোমালোকক সম্পদ হিচাপে গঢ়িবৰ কাৰণে এই বয়সত তেখেতে কাম কৰি আছে, গতিকে তেখেতৰ লগতে তেখেতসকলৰ প্ৰতিজন সমিতিৰ প্ৰতিজনলৈকে আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি এটা মাত্ৰ লক্ষ্য কৰিব লাগিব, এই যে 80 ফুট বহল আৰু 100 ফুট দীঘল সেই ফিল্ডতেই হাজাৰ হাজাৰ মানুহে আমি একেলগে চাই আছিলোঁ। চকু অকল তাতেই নহয় জানো? বহল 80 ফুট আৰু দীঘল 80 মিটাৰ আৰু দীঘল 100 মিটাৰ, তাতে আমি হাজাৰ হাজাৰ মানুহে একেলগে চাই আছিলোঁ। আমাৰ চকু মন তাতে আছিল নহয়নে? হাজাৰ হাজাৰ দৰ্শকক তোমালোকে ইয়াত আমোদ দিয়াৰ কাৰণে একেলগে আমাক প্ৰদৰ্শন কৰি পেলাই আমাৰ মন উৎফুল্লিত কৰাৰ কাৰণে তোমালোকলৈ পুনৰ অভিনন্দন জনাইছোঁ। ব্যক্তিকেন্দ্ৰিক ব্যৱস্থাত আজিকালি মই নিজেই ব্যস্ত আৰু এখেতৰ বাবে ব্যস্ত, এনেকে থাকোঁ। তাৰ মাজতো যে এইখন সৰু গাঁও, বহুত ডাঙৰ গাঁও নহয়, ইমান সৰ্বাত্মকভাৱে খেল ভাল পোৱা এখন গাঁও, গতিকে তেখেতলোকলৈ আমি প্ৰাক্তন খেলুৱৈ হিচাপে ক্ৰীড়া ক্ষেত্ৰটোক আমি ভাল পোৱা হিচাপে শ্ৰদ্ধা জনাইছোঁ। আৰু বেছি নকওঁ, ইমানে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। তেওঁলোকে খেলুৱৈসকলক উদ্দেশ্যি সুন্দৰভাৱে ভাষা আগবঢ়ালে। তেওঁলোকৰ আদৰ্শ মানি ল'বৰ কাৰণে আমি নৱপ্ৰজন্মৰ খেলুৱৈসকলক অনুৰোধ জনাইছোঁ। চৰাইদেউ শিৱসাগৰ ফুটবল দলৰ 40 বছৰ ফুটবল
চৰাইদেউ শিৱসাগৰ ফুটবল দলৰ অধিনায়ক সঞ্জীৱ সোণোৱাল ডাঙৰীয়াক আমি লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেওঁলোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত খেলখন কৰিলে সেইবোৰ মই ধন্যবাদ তথা দীৰ্ঘায়ু কামনা কৰিছোঁ। ফুলাম গামোচা সম্বৰ্ধনা জনাবৰ কাৰণে ডিব্ৰুগড় জনজাতি বিশ্ববিদ্যালয় সংঘৰ সন্মানীয় উপদেষ্টা যোগল মেলি ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি লগে লগে দুয়োটা দলকে আমি সেৱা বা হাত ধৰিব বিচাৰিছোঁ। সেই দুয়োটা দলেই আমাৰ শাৰী পাতিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্ৰত্যেকজন খেলুৱৈ দুয়োটা দলে প্ৰত্যেকজন খেলুৱৈ শাৰী পাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আছে দুইটা টিমে আছে